4208টা পদত নতুন নিযুক্তি হ'বলৈ গৈ আছে ৰেলৱেত। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চাই থাকিব। এই 4208টা চাকৰিৰ বিষয়ে সকলো ধৰণৰ খবৰ মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। এপ্লাই কৰিব লাগিব অনলাইনত। তো বন্ধু বান্ধৱীসকল বহুত ওয়েলকাম জনাইছোঁ মোৰ এই চেনেলটোলৈ। তো আপোনালোকে যদি চৰকাৰী চাকৰি কৰিব বিচাৰে মানে ৰাজ্য চৰকাৰ চাকৰি বা কেন্দ্ৰীয় চৰকাৰৰ চাকৰি তেতিয়াহ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ সকলো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ মই এই চেনেলটোত ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই থাকোঁ। আজি মই জনাম ৰেলৱেত চাকৰি ওলাইছে 4208টা পদৰ বিষয়ে। তো আহক এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মিনিষ্ট্ৰী অফ ৰেলৱেজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। বন্ধু বান্ধৱীসকল 4208টা পদ আছে কনষ্টেবল এক্সিকিউটিভৰ। 4208টা পদ আছে কনষ্টেবল। তো আপোনালোকে প্ৰথমতে চাওক, প্ৰথম পদটো হৈছে কনষ্টেবল এক্সিকিউটিভ। অৰ্গেনাইজেশ্যনৰ নাম হৈছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ RPF আৰু ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ। মেলৰ কাৰণে আছে 3577টা পোষ্ট আৰু ফিমেলৰ কাৰণে আছে 631টা পদ। বন্ধু বান্ধৱীসকল পে স্কেলটো ইয়াতে দিয়া হৈছে 21700 টকা আৰু এলাৱেন্সো থাকিব বুলি কোৱা হৈছে। হেল্পলাইন নাম্বাৰ ইয়াতে দিয়া হৈছে। আপোনালোকে যদি কিবা সুধিবলগীয়া থাকে আৰু এপ্লিকেশ্যন কৰিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে ৰাতিপুৱা 10টা বজাৰ পৰা গধূলি 5টা বজালৈকে আপোনালোকে কৰিব লাগিব। ইয়াতে হেল্পলাইন এটা ইমেইল আইডিও দিয়া হৈছে আৰু ফোন নম্বৰো দিয়া হৈছে। ইমেইল আইডিটো হৈছে rrb.help@csc.gov.in আৰু ফোন নম্বৰটো দিয়া হৈছে 9592001188। ৰিলেটেড আৰ্টিকেল আপোনালোকে পাব RPF SI ৰিক্ৰুইটমেণ্টত। ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চত আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া হৈছে নেশ্যনেলিটি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব বুলি কোৱা হৈছে। এজ লিমিট ইয়াতে দিয়া হৈছে কেণ্ডিডেটসকলে 18 বছৰৰ পৰা 28 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব বুলি কোৱা হৈছে 5 জুলাই 2024 তাৰিখলৈকে। এজ ৰিলেক্সেশ্যনো ইয়াতে থাকিব বুলি কোৱা হৈছে SC আৰু ST কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ। মেডিকেল ফিটনেছ ইয়াতে লাগিব বুলি কোৱা হৈছে। কেণ্ডিডেটসকল ফুলফিল মানে ফিট হ'ব লাগিব বুলি কোৱা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন 10th পাছ হ'ব লাগিব বুলি কোৱা হৈছে যিকোনো বৰ্ডৰ পৰা। এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ এপ্লিকেশ্যন ফিজ এটা লাগিব বুলি কোৱা হৈছে। এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব 250 টকাকৈ লাগিব। মানে ST SC ফিমেল এক্স ছাৰ্ভিচমেন মাইনৰিটিজ ইকনমিকেলি বেকৱাৰ্ড ক্লাছ এইসকলৰ কাৰণে 250 টকা লাগিব আৰু বাকীসকলৰ কাৰণে 500 টকা লাগিব বুলি কোৱা হৈছে। পে'মেণ্ট মোডটো অনলাইন আপোনালোকে কৰিব লাগিব। বন্ধু বান্ধৱীসকল এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অফিচিয়েল RPF ৰিক্ৰুইটমেণ্ট পৰ্টেলত যাব লাগিব। তাতে আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংকছ পাব, তাতে অনলাইন এপ্লিকেশ্যন ফৰ্ম পাব। এইখন ফিল আপ কৰি আপোনালোকৰ ডকুমেণ্টছবিলাক আপলোড কৰিব লাগিব আৰু পে'মেণ্টটো দিব লাগিব ফিজটো। তাৰপাছত আপোনালোকে ছাবমিট কৰি দিব, আপোনালোকৰ এপ্লাই কৰা হৈ যাব। বন্ধু বান্ধৱীসকল এই পদকেইটাৰ বাবে লাষ্ট ডেট দিয়া হৈছে 14 মে 2024 তাৰিখলৈকে আৰু এই পদকেইটাৰ বাবে আবেদন 15 এপ্ৰিল 2024ত আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি এই পদকেইটাৰ বাবে সুইটেবল হয় তেতিয়াহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ। যদি আপোনালোকৰ এই পদকেইটাৰ বাবে ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যদি আপোনালোকৰ যিকোনো ধৰণৰ প্ৰশ্ন থাকে মোক সুধিবলগীয়া বা যিকোনো পদৰ বিষয়ে জানিবলগীয়া তেতিয়াহ'লে আপোনালোকে তলত কমেণ্ট কৰিব পাৰে। বন্ধু বান্ধৱীসকল আজিলৈ এই ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ।